ফাইনেলি কনফাৰ্ম হ'ল আমি যে গ'ল্ড মেডেলটো পালোঁ সেইটো এটা মোৰ বহুত আৱেগিক মই যিটো মুহূৰ্তত কান্দিছিলোঁ সেইটো মানে মোৰ বহুত এইটো ফূৰ্তিৰ কান্দোন আৰু ফূৰ্তিৰ আৱেগিক তাৰমানে মই আৱেগিক হৈ পেলাই মোৰ চকু পানী ওলাইছে এইখিনিতে মই কৈছোঁ উইমেন পাৱাৰ লাভলীনা কংগ্ৰেচুলেশ্যনছ অংকুচিতা কংগ্ৰেচুলেশ্যনছ এণ্ড নয়নমণি আৰু অল মেডেলিষ্টক মোৰ ফালৰ পৰা মই কংগ্ৰেছ জনাইছোঁ কষ্টৰ সাৰ্থক হ'ল এই গ'ল্ড মেডেলটোৱে আৰু এই গ'ল্ড মেডেলটো আনিবলৈ সক্ষম হ'লোঁ ৰাইজক উপহাৰ হিচাপে দিলোঁ মোৰ মানুহখিনি এছ'চিয়েশ্যনক দিলোঁ মোৰ অফিচত দিলোঁ আমাৰ অসম চৰকাৰক দিলোঁ সকলোকে দিলোঁ আমি যিহেতু সৰু সজাইত আমি চিন্থেটিক কোৰ্টত খেলোঁ আমাৰ এখন গ্ৰাছ কোৰ্টত বৰ দৰকাৰ হৈছিলে মানে আমি আগতেও আহ্বান কৰিছিলোঁ অসম চৰকাৰক আৰু এইবাৰো আমি মানে আহ্বান কৰিবলৈ পাৰোঁ আৰু গতিকে তেখেতসকলে যদি অকণমান বিবেচনা কৰি চায় মেডেল নোহোৱাকৈ কোনো অহা নাই আমাৰ 14জন প্লেয়াৰে ডিঙিত মেডেলটো পিন্ধি আহিছে আৰু ৰাইজক উপহাৰ হিচাপে দিবলৈ সক্ষম হৈছে গতিকে আমাৰ অসম লন বল এছ'চিয়েশ্যন বহুত সুখী আমাৰ অসম অলিম্পিক সন্থা বহুত সুখী নয়নমণিয়ে যদি এটা বল মাৰে নয়নমণি বলটো ধুনীয়াকৈ গ'লে বহিলে নয়নমণি বুলি চিঞৰে সেইটো এটা আমাৰ বহুত ছাপোৰ্ট মানে মই সঁচা কথা কৈছোঁ মেণ্টেল ছেটিছফেকশ্যনটো ছাপোৰ্ট আৰু মানে ফুল্লি ছাপোৰ্ট আৰু মই যেতিয়া বলটো মাৰোঁ মোক মানে নিক নেমত লুকছ বুলি মাতিছে নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লন বল খেলুৱৈ শেহতীয়াভাৱে উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত তেখেতে স্বৰ্ণজয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সেইগৰাকী লন বল খেলুৱৈ ওমেন্স ডাবলছত নয়নমণি শইকীয়াৰ সৈতে জুতি বান্ধি এই স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমতে বাইদেউ আপোনাক আমাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আঁঠুৰতে জানিব বিচাৰিছোঁ উত্তৰাখণ্ডৰ কেনেকুৱা অভিজ্ঞতা আপুনি এবাৰ আহৰণ কৰিলে ধন্যবাদ নমস্কাৰ এইবাৰ উত্তৰাখণ্ডৰ এক্সপিৰিয়েঞ্চটো বহুতেই ভাল আৰু মানে উত্তৰাখণ্ডৰ একচুৱেলি ক্লাইমেটটো আমি ভাবিছিলোঁ বহুত ঠাণ্ডা হ'ব কিন্তু মানে বহুত বেছিও ঠাণ্ডা নহয় কিন্তু সন্ধিয়া সময়ত অকণ ঠাণ্ডা পৰে দুপৰীয়া আমি বহুত গৰমত খেলিব লগা হৈছে আৰু তেওঁলোকৰ এটমছফিয়াৰ বহুত ভাল আৰু সাধাৰণতে নেশ্যনেল গেমছবিলাকেতো হিউজ গেডাৰিং হয় আৰু তেওঁলোকৰ সুবিধাজনক কৰি দিয়ে সকলো প্লেয়াৰকে আমি সকলোৰে আমাৰ ভালেই লাগিছে দ্বিতীয়তে গ্ৰাছখনৰ কথা কওঁ দেই মোৰ গ্ৰাউণ্ডখনৰ কথা ক'ব লাগিব পোনপ্ৰথমে মই অসম চৰকাৰক আমাৰ সকলো টীমটোৰ সকলোৰ হৈ পেলাই মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ সহায় সহযোগিতা নাথাকিলে হয়তো আমি ইমানখিনি মৰেল ছাপোৰ্ট বা আগবাঢ়ি যাবলৈ নোৱাৰিলোঁ হয় আৰু অসম অলিম্পিক সন্থাৰ সকলো বিষয়ববীয়ালৈ অশেষ ধন্যবাদ জনাইছোঁ এইখিনিতে ক'বই লাগিব তেখেতসকলৰ মানে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো সময়তে আমাৰ লগত তেখেতসকলে সহযোগ কৰিছে আৰু আমি আমাৰ সকলো গেমতে তেওঁলোকে তদাৰক কৰিছে আৰু বিশেষকৈ আমাৰ গেমটোতো আমি প্ৰতিদিনেই দেখা পাইছোঁ গেলেৰীত বহি তেওঁলোকে ফুল ছাপোৰ্ট কৰিছে আমাৰ ছেক্ৰেটাৰী ছাৰ চিফ দ্য মিছন সকলোখিনি আৰু তেখেতসকলক দেখা পালে আমাৰ আৰু উৎসাহিত হওঁ আৰু আমি ভালকৈ খেলিবলৈ আমি যত্ন কৰোঁ তেখেতসকলেও মানে আমাক বহুত প্ৰেৰণা যোগাইছে সেইকাৰণে বিষয়ববীয়াসকলকো মোৰ ফালৰ পৰা অশেষ অভিনন্দন আৰু আমাৰ গোটেই টীমটোৰ ফালৰ পৰা অশেষ অভিনন্দন আৰু অসম লন বল সন্থাৰ সকলো বিষয়ববীয়াসকললৈ তেখেতসকলক চিৰকৃতজ্ঞ তেওঁলোকে আমাক ইমানখিনি পৰ্যায়লৈ আমাক ছাপোৰ্ট দি পেলাই আমাক আগবঢ়াই নিছে তেখেতসকললৈ আমাক বহুত ধন্যবাদ থাকিলে শাখাটো কি আছিল আৰু কিমানখনমান ৰাজ্য এইবাৰ পাৰ্টিচিপেট কৰিছিলে লন বল ইভেণ্টত লন বল ইভেণ্টত নেশ্যনেল চেম্পিয়নশ্বিপতো এটাতে কোৱালিফাই হোৱাৰ পাছত আমি 8খন ষ্টেটে পাৰ্টিচিপেট কৰিছিলে আৰু খুব মানে যিকেইখন ষ্টেটে পাৰ্টিচিপেট কৰিছে তেওঁলোকে বহুত টাফ হয় আৰু আগৰ তুলনাত এইবাৰ মানে যথেষ্টখিনি মানে টাফ কম্পিটিশ্যন হৈছে প্ৰতিখন ষ্টেটে মানে বহুত ভালকৈ খেলিছে গতিকে আমিও মানে তেওঁলোকৰ লগত বিট কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু কৰি গ'লোঁ আৰু সেইটোৱে আপোনাৰ শাখাটো ওমেন্স হয় মোৰ শাখাটো হৈছে মই ডাবলছ খেলিছোঁ আমাৰ অৰ্জুন নয়নমণি শইকীয়াৰ লগত আৰু এইখিনিতে মই এষাৰ কথা ক'ব বিচাৰিছোঁ নয়নমণি শইকীয়া আৰু মই একেথিৰে আমি বহুতবাৰ খেলিছোঁ ডাবলছ আৰু আমি দুয়োগৰাকীয়ে গ'ল্ড মেডেল আনিবলৈ সক্ষম হৈছোঁ নেশ্যনেল চেম্পিয়নশ্বিপত আৰু এছিয়ান চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পালোঁ তাৰপাছত গোৱাত আমি নেশ্যনেল গেমছত গ'ল্ড মেডেল পালোঁ এইবাৰ আমি দুয়োগৰাকী গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ দেশৰ কাৰণে আমি
ৰাইজৰ কাৰণে সকলোৰ আশীৰ্বাদ পাই আমি আগবাঢ়ি গ'লোঁ আৰু ফাইনেল খেলৰ মুহূৰ্তৰ কথা কওকচোন কেনেকুৱা ধৰণৰ আছিলে অভিজ্ঞতা যিহেতু দেখা পাইছিলোঁ এটা আৱেগিক মুহূৰ্ত আমি দেখা পাইছিলোঁ ভিডিঅ'ত গতিকে সকলো স্থিৰ হৈ গৈছিলে আপোনালোকৰ খেল চাই ফাইনেলৰ খেলখন চাই পেলাই হয় হয় একচুৱেলি আমাৰ তাততো সকলোখিনি সদায় লীগ মেটছৰ পৰা গোটেইখিনি বহিয়ে আছে সকলোখিনি কিন্তু বিশেষকৈ যেতিয়া আমি ছেমি ফাইনেল পালোঁ নয়নমণি আৰু মই ছেমি ফাইনেল আমি ৱেষ্ট বেংগলত খেলিছোঁ তেতিয়া ছেমি ফাইনেলত আমি গেলাৰী দেখিছোঁ আমাৰ গোটেই বিষয়ববীয়াসকল বহি আছে আমাৰ ছাপোৰ্ট কৰিবলৈ গোটেইখিনি অসমৰ বেলেগ বেলেগ প্লেয়াৰো কিছুমান আছে তেতিয়া আমি ৱেষ্ট বেংগলত খেলিছিলোঁ আৰু খুব টাফ কম্পিটিশ্যন হৈছিলে আমি তেতিয়া ৱেষ্ট বেংগলক হৰুৱাই পেলাই ফাইনেল উপনীত হ'লোঁ আৰু আমি ঠিক এঘণ্টাৰ পিছতে আমি ফাইনেল খেলিছোঁ বেক টু বেক খেলিছোঁ তাৰপিছত আমাৰ এটা দুয়োগৰাকীৰ মূৰত মানে আমাৰ এটা প্ৰেছাৰ এটা আছিলে কিন্তু নাথাকা নহয় কাৰণ কিয় আমাৰ মানে এইখিনিতে ক'ব লাগিব আগৰ তুলনাত এইবাৰ মানে আমাৰ অসম টীমটোৰ গোটেই যিমান ইভেণ্ট আছে আমি মানে গ'ল্ড মেডেল পাবলৈ অলপ সক্ষমটো কম হৈছিলে এইটো কিহৰ কমজুৰি কি হৈছে এইটো মানে মই ইমানকৈ ক'ব নোৱাৰিম এতিয়া কিন্তু মানে আগৰ তুলনাত মানে আমাৰ গ'ল্ড মেডেলটো নাই যিহেতু আমি লাভলীনা অংকুচিতা অভাৰঅল টীমটো অসম টীমটোৰ কথা কৈছোঁ গোটেই অভাৰঅল আৰু গতিকে মানে সেইটো এটা আমাৰ প্ৰেছাৰ যিহেতু লাভলীনা অংকুচিতা গ'ল্ড মেডেল পালে তেওঁলোকে পাব বুলি আমাৰ বিশ্বাসো আছিলে আৰু আমাৰো এটা প্ৰেছাৰ আমি যিহেতু গ'ল্ড মেডেল মানে প্ৰায়ভাগ আমি আনিছিলোঁ যোৱাবাৰো আনিছোঁ তাৰ আগত কেইদিনমান আগত আমি এছিয়ান খেলি আহিছোঁ গতিকে মানে সকলোতে গ'ল্ড মেডেল থকাৰ পিছত আমাৰ এটা দুয়োগৰাকীৰ ভিতৰি এটা মানে প্ৰেছাৰ এটা আহিছে কিন্তু দুয়োগৰাকী আমি কথাও পাতিছোঁ আমি গ'ল্ড মেডেল পাবলৈ চেষ্টা কৰিম আমাক হয়তো বহুতে বিষয়ভাৱে সুধিছে মানে মোৰ ঘৰত মাতা নামটো লুকু তহঁতি কিন্তু গ'ল্ড মেডেলটো আনিব লাগিব সেইটো এটা কোনোবা ফালেদি আমাৰ এটা প্ৰেছাৰ পৰিছে মানে আমি সকলো মানে আমাক লৈ পেলাই অলপ উৎসাহিত বা তেওঁলোকে চাগে মেডেলটো আনিব চেষ্টা কৰিব বা আনিব লাগে বা পাৰিব সেইটো কাৰণেও এটা আমাৰ মানে দায়িত্ব এটা আগতকৈ দায়িত্বটো বহুত বেছি বাঢ়ি যোৱা বুলি মই নিজে অনুভৱ কৰিছোঁ আৰু মোৰ সংগী নয়নমণিও অনুভৱ কৰিছে তেতিয়া আমি দুয়োগৰাকী এটা কথাই পাতিছোঁ আমি যিমান পাৰোঁ আমি 100% দিবলৈ চেষ্টা কৰিম আৰু বাকীখিনিতো ওপৰৱালৰো আশীৰ্বাদ লাগিব ৰাইজৰ আশীৰ্বাদো লাগিব সকলোখিনিয়ে মিলিজুলিহে সকলো হ'ব ন আৰু এটমছফিয়াৰখিনি আমি ভালেই পাইছোঁ গতিকে মানে আমি দুয়োগৰাকীয়ে চেষ্টাৰ ফলত আমাৰ দুয়োগৰাকীৰ এফৰ্টটো আছে আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ দেই নয়নমণি শইকীয়াৰ লগত ডাবলছ আমাৰ ইণ্টাৰনেল এটা কানেকশ্যন এটা আছে দুয়োগৰাকীৰ নয়নমণি শইকীয়াৰো আছে আৰু মোৰো আছে দুয়োগৰাকী আমি মানে দুয়োগৰাকীৰ আণ্ডাৰষ্টেণ্ডিংটো বহুত বেছি ভগৱানৰ কৃপাত কাৰণ কিয় আমি যেতিয়া খেলোঁ আমাক এনেকুৱা কেতিয়াবা মুহূৰ্ত হয় আমি ক'ব নালাগে এই লাইনটো দেখুৱাবলৈ আমি যদি থিয় হৈ দিওঁ নয়নমণিয়ে মোক এইখিনি ক্ষেত্ৰত বহুতখিনি তাই ছাপোৰ্ট কৰে মই যিটো লাইনটো দেখুৱাবলৈ তেওঁ ৰখি দিয়ে যে এই লাইনটোত মাৰা আৰু প্ৰতিটো বলতে নয়নমণিৰ মোৰ সংগী হিচাপে মই কোৱা নাই এইখিনি কিন্তু মই ক'বই লাগিব নক'লে মোৰ বহুত হেৰি হ'ব এইখিনি ছাপোৰ্ট মই নয়নমণিৰ পৰা বহুতখিনি পাইছোঁ আৰু মোৰ পৰাও নয়নমণি এইখিনিৰ পৰা যথেষ্ট পাইছে আমাৰ এইখিনি মানে ভগৱানে এতিয়ালৈকে আমাক জোৰাটো ৰাখিছে আৰু আমি আনিবলৈ সক্ষম হ'লোঁ আৰু আপোনালোকৰ ওচৰত ৰাইজৰ ওচৰত উপহাৰ দিবলৈ গ'ল্ড মেডেলটো দিবলৈ পাই বহুত সুখী হৈছোঁ দুয়োগৰাকী আৰু গেলাৰীত যিহেতু অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া বহি আছিলে ইতিমধ্যে আপুনি উল্লেখ কৰিছে লগতে লণ্ডন সন্থাৰ বিষয়ববীয়া উপস্থিত আছিলে যেতিয়া আপুনি গ'ল্ড মেডেলটো কনফাৰ্ম কৰিলে তেতিয়া তেখেতসকলে আহি পেলাই আপুনি কিদৰে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছে সেই মুহূৰ্তটোৰ কথা অলপ জানিব বিচাৰিছোঁ মুহূৰ্তটো নক'লেতো নহ'বই একচুৱেলি আমি খেলি আছোঁ মই মানে আমাৰ গেলাৰীৰ পৰা লক্ষ্য কোঁৱৰ ছাৰ আৰু ৰাজ কাকতি আৰু মই নাম বহুতৰে ল'ব লাগিব জেহেৰুল দা আৰু বহুতখিনি মানে উপেন দা সকলোখিনিক মানে দাদা হিচাপে হেৰি কৰোঁ তেওঁলোকে মানে আমাৰ নামসহ নয়নমণিয়ে যদি এটা বল মাৰে নয়নমণি বলটো ধুনীয়াকৈ গ'লে বহিলে নয়নমণি বুলি চিঞৰে সেইটো এটা আমাৰ বহুত ছাপোৰ্ট মানে মই সঁচা কথা কৈছোঁ মেণ্টেল ছেটিছফেকশ্যনটো ছাপোৰ্ট আৰু মানে ফুল্লি ছাপোৰ্ট আৰু মই যেতিয়া বলটো মাৰোঁ মোক মানে নিক নেমত লুকছ বুলি মাতিছে মই মানে মেটত থিয় হৈ পেলাই মই এবাৰ গেলাৰীলৈও চাওঁ আৰু মই হাঁহোঁ তাৰপিছত মোৰ নিজৰ এটা বিশ্বাস এটা বেছিকৈ বাঢ়ি যায় আৰু তেতিয়া মই বলটো মাৰিবলৈ আৰু চেষ্টা কৰোঁ আৰু তেনেকৈ ঠিক পৰিছেগৈ আৰু মানে জেকৰ ওচৰত বলটো বা যেনেকৈ বিচাৰিছোঁ তেনেকৈ ভগৱানে আমাক নিছে আৰু আমি কিন্তু যথেষ্ট মানে কি আৰু কষ্ট কৰিছোঁ আৰু আমাৰ কেম্পটোৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ আমাৰ যোৱাৰ আগতে আমি কেম্পটো পালোঁ বহুত বেছি দিন নাপালেও আমি গভৰ্ণমেণ্টে আমাক কেম্প দিছিলে কিন্তু আমি কেম্পটো এটেণ্ড কৰিছোঁ গোটেইকেইগৰাকীয়ে তাৰপিছত আমাৰ একচুৱেলি বাহিৰৰ পৰা কোচ অনা হৈছিলে মালয়েছিয়াৰ ৰেম্বল ছাৰ
তেখেতে যোৱা বছৰো আহিছিলে। তেখেতৰ তত্ত্বাৱধানত আমি এইখিনি কোচিং লৈ যিকেইদিন শিকিলোঁ বা যিখিনি আমি আয়ত্ব কৰিলোঁ, আৰু তাত আমি এফৰ্ট দিবলৈ আমি চেষ্টা কৰিলোঁ দুয়োগৰাকী আৰু গোটেই হোল টিমটোৱে। আৰু এটা কথা ক'বলৈ লাগিব, আমাৰ একচুৱেলি ইভেণ্ট আমি 10টা মেডেল আমাৰ সদায় আমি তেনেকৈ মিছ নকৰোঁ। আমি 9টা মেডেলহে আহিবলৈ এইবাৰ এটা মাত্ৰ কেৱল মিছ হৈছে। আৰু আমি ছিনিয়ৰ প্লেয়াৰ হিচাপে আৰু গোটেইখিনি এটাই আনন্দিত হৈছোঁ। আমাৰ ছোৱালী টিমটোত আমাৰ নতুন ছোৱালী সোমাইছে, মানে আহিছে এইবাৰ, আৰু জুনিয়ৰ এইবাৰ এনক্লুড হ'ল সুৰঞ্জনা বৰুৱা আৰু বিতু দাস। তেওঁলোকে ইমান সুন্দৰ পৰিৱেশন কৰিছে, মানে ক'বই লাগিব। তাৰমানে 1 পইণ্টত সুৰঞ্জনা বৰুৱা হাৰিছে আৰু বিতু দাসো 1 পইণ্টত উত্তৰাখণ্ডত হাৰিছে, আৰু তেওঁলোকে ৰূপ পাবলৈ সক্ষম হ'ল। গতিকে মানে তেওঁলোকৰ খেলা বহুত উন্নতমানৰ হৈছে। আৰু আমাৰ সকলোৱে এইটোৱে প্ৰশংসা, মানে নিজকে গৌৰৱান্বিত হৈছোঁ। আমি নয়নমণি আৰু মই গলত পিন্ধি পেলাই তাহাঁতকো যে তাহাঁতে গোটেই টিমটোৱে যে মানে মেডেল নোহোৱাকৈ কোনো অহা নাই। আমাৰ 14জন প্লেয়াৰে ডিঙিত মেডেলটো পিন্ধি আহিছে আৰু ৰাইজক উপহাৰ হিচাপে দিবলৈ সক্ষম হৈছে। গতিকে আমাৰ অসম লন বল এছ'চিয়েশ্যন বহুত সুখী, আমাৰ অসম অলিম্পিক সন্থা বহুত সুখী, আৰু বোধহয় চৰকাৰো আমাৰ মেডেলৰ ওপৰত তেওঁলোকো নিশ্চয় সুখী হ'ব। ৰাষ্ট্ৰীয় ক্ৰীড়াত এইবাৰতো আপোনাৰ প্ৰথম মেডেল নহয়, আগতো আপুনি ৰাষ্ট্ৰীয় ক্ৰীড়াত মেডেল লাভ কৰিবলৈ সক্ষম হৈছে, কেইবাটাও মেডেল দিছে, বোধহয় 7টা বা 8টা আপুনি মেডেল ৰাষ্ট্ৰীয় ক্ৰীড়াৰ যোগেদি অসমক আপুনি উপহাৰ দিছে। কিন্তু এইবাৰ গ'ল্ড মেডেলটোৰ হয়তো অলপ বেলেগ আছিলে কথাটো, যিহেতু আপুনিও যেতিয়া আপুনি গ'ল্ড মেডেলটো পাইছিলে আপোনাৰ চকুৰে কিন্তু আপুনি চকু পানী ধৰি ৰাখিব পৰা নাছিলে। আমি এটা ভিডিঅ' আপুনি প্ৰত্যক্ষ কৰিছিলোঁ, গতিকে আনন্দৰ চকুলো আছিলে সেই মুহূৰ্তত। হয়, সেইটো মুহূৰ্তত আনন্দৰ চকুলো। আৰু এটা মই ইণ্টাৰেষ্টিং কথা এটা ক'ব বিচাৰিছোঁ। তাৰমানে আমি বহুত পইণ্টত লিড লৈ আছিলোঁ। এটা সময়ত মানে তেওঁলোকে কভাৰ কৰিব নোৱাৰে বুলি মানে ডিক্লেয়াৰ কৰিব বিচাৰিছিল টেকনিকেল ছাইডৰ ফালৰ পৰাও, যে মানে খেলটো ইয়াতে ফিনিছ কৰিব পাৰি নেকি, মানে হৈ যাব পাৰে, আৰু তেওঁলোকে মানে পিক আপ কৰিব নোৱাৰে। আমাৰ পইণ্টছ আমি বহুত ওপৰত আছোঁ। আমি মানে গ'ল্ড মেডেলটো যে পাবলৈ যে আমি সক্ষম হ'ম আৰু আগবাঢ়ি গৈ আছোঁ গ'ল্ড মেডেললৈ, সেইটো মানে ক্লিয়াৰ হৈ গৈছে। তেতিয়া মানে মই সেইটো মুহূৰ্তত মানে খেলখন অফ হোৱা বুলি ভাবি মই 1 ছেকেণ্ডৰ কাৰণে মই মানে ফিল্ডত মানে ডাউন, মানে ফিল্ডক মই ৰেচপেক্টটো দিলোঁ। তাৰপিছত অলপ পিছত আকৌ টেকনিকেল আহিছে, আহি পেলাই কৈছে নহয়, মানে উৰিষ্যাৰ ছোৱালীকেইগৰাকীয়ে খেলটো মানে কমপ্লিট কৰিব বিচাৰিছে, খেলিব। তেতিয়া আমাৰ 2টা এণ্ড বাকী আছে। গতিকে আমি আকৌ খেলিব লগা হ'ল। মই মানে ছেকেণ্ড টাইম আকৌ যেতিয়া সেইটো মুহূৰ্তত যেতিয়া গ'ল্ড মেডেলটো আমি কনফাৰ্ম মানে জিকিলোঁ, আৰু গ'ল্ড মেডেলটো পোৱাৰ পাছত মই মানে বহুত বেছি আৱেগিক হৈ গ'লোঁ। কাৰণ কিয়, ইয়াত 2টা কথা আছে। প্ৰথম হৈছে গ'ল্ড মেডেলটোৰ নিচিনাটো আৰু মানে কেতিয়াও নহ'ব নোৱাৰে নহয়। সকলোৱে গ'ল্ড মেডেলৰ কাৰণেহে যায়, ইমান কষ্টখিনি কৰে। কিন্তু সেই গ'ল্ড মেডেলটোও পালোঁ। দ্বিতীয়তে মানে এটা প্ৰেছাৰ এটা আছিলে, আমি দেশক আমি দিব পাৰিম নে নোৱাৰিম। যিহেতু আমাৰ এইবাৰ অলপ আগতে মই এইটো উচ্চাৰণ কৰিছোঁ যে আমাৰ এইবাৰ মেডেল টেলিটো আমাৰ বহুত পিছলৈ আছিলে। গ'ল্ড মেডেলটো আমাৰ বহুত মানে সকলোৰে এক্সপেক্টটো আছিলে গ'ল্ড মেডেলটো পাব লাগে। সেইটো এটা প্ৰেছাৰ। মই মানে ফাইনেলি কনফাৰ্ম হ'ল আমি যে গ'ল্ড মেডেলটো পালোঁ, সেইটো এটা মোৰ বহুত আৱেগিক। মই যিটো মুহূৰ্তত কান্দিছিলোঁ সেইটো মানে মোৰ বহুত এইটো ফূৰ্তিৰ কান্দোন আৰু ফূৰ্তি আৱেগিক। তাৰমানে মই আৱেগিক হৈ পেলাই মোৰ চকু পানী ওলাইছে। আৰু মই মানে ভগৱানক, মা কামাখ্যা, মোৰ ভগৱান মই যাক মানো, জগন্নাথ প্ৰভুক, তেওঁলোকক মই সুঁৱৰি মোৰ ফিল্ডখনক চুমা এটা খাই পেলাই মই আৱেগিক হৈ গৈছিলোঁ। সেইটো মুহূৰ্তত মই ভাবাই নাই মোক যে কেমেৰা লৈ আছে। গতিকে মানে মোৰ এতিয়া বহুত ভাল লাগে সেইটো মুহূৰ্ত ভাবিলে। তাৰপিছত নয়নমণি, মোৰ একেলগে খেলা পাৰ্টনাৰ নয়নমণিয়ে মোক হাক কৰিছে। তাই বহুত এক্সপিৰিয়েঞ্চ হয়, তাইও মোক মানে বহুতখিনি মৰম কৰি পেলাই দুয়োগৰাকী গলৰ পৰা এৰিব পৰা নাই। আমাৰ দুয়োগৰাকী সেইটো মুহূৰ্তত গম পাইছোঁ আমি মানে ফাইনেলি গ'ল্ড মেডেলটো পালোঁ। আৰু আমাৰ দেশৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে, আমাৰ এছ'চিয়েশ্যনৰ কাৰণে, অসম অলিম্পিক সন্থাৰ কাৰণে, সকলোৰ কাৰণে মানে আমি গ'ল্ড মেডেলটো আনিবলৈ সক্ষম হ'লোঁ। গতিকে আমি গৌৰৱান্বিত। 2007 চনত যেতিয়া অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছিলে, ইভেণ্টটো এটা ইনক্লুড কৰা হৈছে। আপুনি প্ৰথমবাৰৰ কাৰণে 2007 চনত লণ্ডনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিলে ৰাষ্ট্ৰীয় ক্ৰীড়াত। তাৰ পাছৰ পৰ্যায়ত আপুনি একেৰাহে আপুনি খেলি গৈছে কেইবাবাৰো, আৰু আপুনি সৰ্বাধিক ৰাষ্ট্ৰীয় ক্ৰীড়াত মানে অংশ লোৱা এগৰাকী খেলুৱৈ হিচাপে আপুনি পৰিগণিত হ'ল। আপুনি সেয়াও অভিলেখ সৃষ্টি কৰিলে। গতিকে সেই অভিলেখটো সৃষ্টি কৰি আপোনাৰ কেনেকুৱা লাগিছে আজিৰ তাৰিখত? আজিৰ তাৰিখত মই ক'বই লাগিব, মানে এইটো মানে বহুত বেছি মই মানে মানুহৰ
বহুত বেলেগ ধৰণৰ এটা ফূৰ্তি এটা হয় যে মানে অন্তৰত সেইটো এটা মই ভাবিলে মানে মোৰ বহুত বেছি মানে কেনেকৈ মই অনুভৱ কৰিবলৈ পৰা নাই একচুৱেলি মানে মই নিজেই ফিল কৰিছোঁ যে মানে 2007 আমি যেতিয়া গ'ল্ড মেডেল পাইছিলোঁ সেইটো এটা বাৰু প্ৰশংসনীয় মোৰ লগত মানে মোৰ সংগী বাবলি চৌধুৰী খেলিছিলে তাই মই মানে ফাৰ্ষ্ট টাইম খেলি আমি অষ্ট্ৰেলিয়া কোচৰ লগত শিকি আমি 20 দিনত শিকি পেলাই আমি গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ তাৰপাছত সেই গ'ল্ড মেডেলটো বহুত এটা প্ৰেৰণা মানে ফাৰ্ষ্ট টাইম পাইছোঁ আমি নেশ্যনেল গেমছত নিজৰ জেগাত হৈছে সেইটো মুহূৰ্ততো মানে এনেকুৱা এটা মানে শ্বট এটা আছিলে যিটো শ্বট মানে আমি দি পেলাই আমি মানে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ ঝাৰখণ্ডৰ লগত তাৰপিছত মোক দাঙি দিছিলে কোনোবাই মোৰ এতিয়াও মনত পৰিছে সেইটো ফাৰ্ষ্ট টাইম মানে সেইটো মানে এটা আমাৰ ঘৰুৱা খেলপথাৰত আৰু মানে ইমান আৱেগিক ইমান মুহূৰ্তত সকলো ৰাইজ মানে গ্ৰাউণ্ডৰ ভিতৰত মানে সোমাই আহি পেলাই মোক মানে দাঙি দিলে যে মানে কি এইটো শ্বট মাৰিলে আমি গ'ল্ড মেডেলটো পালোঁ দ্বিতীয়তে তাইও মোৰ সংগীও বৰ ভাল খেলিছিলে এইটো ডাবল শ্বটে আৰু তেতিয়াৰ পৰা মানে ভগৱানৰ কৃপাত ৰাইজৰ আশীৰ্বাদত আৰু মোৰ অসম লন বল এছ'চিয়েশ্যনৰ মানে তেওঁলোকৰ বিষয়ববীয়াসকলৰ তেখেতসকলৰ ছাপোৰ্ট নাথাকিলে কেতিয়াও নহ'লহেঁতেন তেখেতসকলে যথেষ্ট টাইমে ছাপোৰ্ট আমাক দিয়ে গতিকে মানে মই সেইটো মুহূৰ্তৰ পৰা আজি মুহূৰ্তলৈকে নেশ্যনেল গেমছ 2007 পৰা আজি উত্তৰাখণ্ডলৈকে মই নেশ্যনেল গেমছ কেতিয়াও মোৰ গেপ পৰা নাই মই কণ্টিনিউ খেলি আছোঁ আৰু হয় আৰু কণ্টিনিউ খেলি আছোঁ আৰু কণ্টিনিউ মোৰ নেশ্যনেল গেমছত সোণৰ ৰূপৰ আৰু ব্ৰঞ্জৰ মেডেল পাবলৈ মই সক্ষম হৈছোঁ 2007 চনত যেতিয়া আপুনি ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লৈছিলে গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত আৰু সেইবাৰ ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যও আছিলে এটা কথা চৰ্চা চলিছে আৰু এইবাৰ তেখেত চিফ দ্য মিছন হিচাপে গৈছিল গতিকে তেখেতৰ সান্নিধ্য আকৌ পুনৰবাৰ আকৌ গৈছিল তেখেত খেলুৱৈ হিচাপে জনাই যদিও চিফ দ্য মিছন হিচাপে গৈছিল আপুনি কিন্তু খেলুৱৈ হিচাপে গৈছে গতিকে তেখেতৰ কথা কি ক'ব তেখেতেও বহুখিনি কষ্ট কৰিছে তেখেতক সেইটো মই পেপাৰটো পালোঁ আৰু মই একচুৱেলি মই শুনি আছিলোঁ বহুত দিনৰ পৰা অভিজিতৰ কথা কিন্তু মানে তেখেতে যে খেলিছিলেতো মই জানোৱেই ভালকৈ কিন্তু নেশ্যনেল গেমছত যে খেলিছিলে সেইটো মই পেপাৰৰ মাধ্যমৰ ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি মই গম পালোঁ আৰু মই মানে ইমান বেছি হেপ্পী তেখেত ইমান মানে অনেষ্ট তেখেত আৰু এইবাৰ মানে তেখেতক মানে খুব ভালকৈ লগ পালোঁ আমাৰ গ্ৰাউণ্ডত তেখেতে গেলেৰীত বহি চেয়াৰত বহি যিটো উৎসাহিতভাৱে বহি খেলা চাই আছে আৰু আমাৰ যেতিয়া বলটো মোৰ আগৰ প্লেয়াৰে আমাৰ জুনিয়ৰ সুৰঞ্জনা বিতুহঁতে যেতিয়া খেলি আছে বা আমাৰ বইজ টিমে বা গাৰ্লছ টিমে যেতিয়া খেলি আছে মই সেইটো তেতিয়া ইভেণ্ট খেলা নাই মই বহি চাই আছোঁ তেতিয়া তেখেতক মই লক্ষ্য কৰিছোঁ তেখেতে মানে চেয়াৰৰ পৰা উঠি পেলাই এক্সাইটমেণ্ট হৈ পেলাই একদম ক্লেপ বজায় ডেট মিনছ কি তেখেতসকল এজন স্পৰ্টছ পাৰ্চন তেখেতে খেলিছিলে তেখেতে খেল কি বস্তু তেখেতে অনুভৱ কৰিব পাৰিছে গতিকে তেখেতে মানে ইমান তেখেতৰ এইটো ছাপোৰ্ট মানে আমাৰ সঁচাকৈ সকলো প্লেয়াৰৰ মাজত আলোচনা হৈছে আৰু আমি বহুত সৌভাগ্যৱান এনেকুৱা চিফ দ্য মিছনো গৈছে আৰু আগতেও আমাৰ প্ৰেমধৰ শৰ্মা ছাৰহঁত গৈছিলে মুনিন নবিজ গৈছিলে বহুত তেনেকুৱা চিফ দ্য মিছন গৈছে আৰু তেখেতসকলে কিন্তু বহুত ছাপোৰ্ট কৰে দেই আমাৰ মানে এইবাৰো অসম অলিম্পিকৰ সন্থাৰ বিশেষকৈ মানে গোটেই বিষয়ববীয়াসকলে যে ইমান বেছি ছাপোৰ্ট কৰিছে মানে তেওঁলোকে মানে প্ৰতিটো মুহূৰ্ততে আমাৰ আগত বহি চাই আছে খেলা কোনে কি খেলিছে নেখেলাবিলাককো ছাপোৰ্ট কৰিছে মানে বলটো যদি কাৰোবাৰ বেয়াও গৈছে ক্লেপ দিছে সেইটো বৰ ডাঙৰ কথা দেই গতিকে মানে আমাৰ হয়তো তাতেও প্লাছ পইণ্ট আছে তেখেতসকলৰো প্ৰেৰণাটো আমি পাইছোঁ আৰু বিশেষকৈ আমাৰ অসমৰ পৰা আমাৰ ছেক্ৰেটেৰীসকলে ছাৰহঁতে সকলোৱে ফোন চোন কৰি আছে খবৰ বাতৰি লৈ আছে গতিকে মানে নথোৱা গোটেইখিনি বস্তু সহযোগ হৈ পেলাই হয়তো আমিও মেডেলটো পাবলৈ সক্ষম হৈছোঁ আৰু নয়নমণি আৰু মই যথেষ্টখিনি আমি গ'ল্ড মেডেলটোৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিছোঁ আৰু ব্যক্তিগতভাৱে মই আটাইতকৈ ছিনিয়ৰ প্লেয়াৰ বহুত সুখী হৈছোঁ আমাৰ যে এইবাৰ ইনক্লুড হ'ল জুনিয়ৰ টীমটো ফাৰ্ষ্ট টাইমৰ বাবে আৰু তেওঁলোকে চাকৰি আমাৰ অসম চৰকাৰে চাকৰি ডিক্লেয়াৰ কৰিছে বা 3 বছৰৰ পৰা ময়ো যোৱা বছৰ আগৰ বছৰ গুজৰাটত খেলি পেলাই মই ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচত চাকৰি হিচাপে জইন কৰিলোঁ সেইটোতো মই আনন্দিত হৈছোঁৱেই সদায় হৈ থাকিম চিৰ কৃতজ্ঞ অসম চৰকাৰক আৰু এইবাৰ যে আমাৰ আণ্ডাৰ 25 ল'ৰা ছোৱালীও আছে তেওঁলোকে মেডেল পাই আহিলে আৰু আমাৰ নতুন ছোৱালীও এইবাৰ টীমত খেলিছে তেওঁলোকো বহুত ভাল খেলিছে আৰু গোটেই টীমটোৱে ভাল খেলিছে হয়তো আমাৰ একচুৱেলি আগৰ তুলনাত এইবাৰ আমাৰ গ'ল্ড মেডেলটো কম আমি মেডেলটো আনিবলৈ সক্ষম হ'লোঁ হয়তো আমাৰ এইবাৰ কম মই ভাবোঁ
ব্যক্তিগতভাৱে আমাৰ আমি গ্ৰাছত খেলিব লাগে। আমি যিহেতু সৰু সজাইত আমি চিন্থেটিক কোৰ্টত খেলোঁ, আমাৰ এখন গ্ৰাছ কোৰ্টত বৰ দৰকাৰ হৈছিলে। মানে আমি আগতেও আহ্বান কৰিছিলোঁ অসম চৰকাৰক, আৰু এইবাৰো আমি মানে আহ্বান কৰিবলৈ পাৰোঁ। আৰু গতিকে তেখেতসকলে যদি অকণমান বিবেচনা কৰি চায়, আমি মানে ছিনিয়ৰ প্লেয়াৰ আমি যিহেতু খেলি আছোঁ, আমাৰ নতুন প্ৰজন্মই খেলিব, তেওঁলোকে আৰু সুবিধা হ'ব। কাৰণ কিয় আমাৰ যিহেতু গ্ৰাছ কোৰ্টখন নাই, অলপ আমাৰ এডজাষ্ট কৰোঁতে অলপ মানে এডজাষ্ট কৰোঁতে বা গ্ৰাছখনৰ লগত ইণ্টাৰনেল কানেকশ্যনটো হ'বৰ কাৰণে অকণমান টাইম লাগে। সেই টাইমটো লওঁতে মানে আমাৰ খেলখন অকণমান এইবাৰ হয়তো আমি গ্ৰাছ কোৰ্টটো মানে অকণমান মানে অসুবিধা পাইছে নতুন প্লেয়াৰ কিছুমানে। গতিকে খেলৰ আমাৰ একেই প্ৰেক্টিচ, ইয়াতে আমাৰ যথেষ্টখিনি উন্নত মানৰ খেলা হয়। নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ পুতুল সোণোৱালে গ'ল আনিবলৈ সক্ষম হৈছিলে, কিন্তু যোৱাবাৰ মানে আমি কোৱালিফাই কৰিবৰ কাৰণে নেশ্যনেল চেম্পিয়নশ্বিপত আনিছে। কিন্তু এইবাৰ অকণমান মানে ইফাল সিফাল হ'ল। মই ভাবোঁ দেই, এইটো চাগে আমাৰ গ্ৰাছ কোৰ্টখনৰ অকণমান মানে অকণমান উন্নত খাপৰ হ'লে থাকে নেকি গ্ৰাছ? থাকে চিন্থেটিক আৰু গ্ৰাছত ডেফিনেটলি থাকে। আৰু অলপ যদি উন্নত খাপৰ হ'লহেঁতেন, কাৰণ তেখেতসকলেও নেশ্যনেল গেমছ হ'বৰ কাৰণে লৰালৰিকৈ গ্ৰাছখন পাতিলে মানে কৰিলে, যিহেতু ইভেণ্টটো কৰিব লাগিব গ্ৰাছ কোৰ্টত, সেইকাৰণে তেওঁলোকে মানে লৰালৰি হ'ল কাৰণে বোধহয় কমপ্লিট ইমান মানে হেৰিটো নহ'ল। আৰু সেইকাৰণে চাগে আমাৰ অকণমান মেডেল গ'লটো দেই, বিশেষকৈ আমাৰ গ'ল মানে গোৱাত আমি 7টা গ'ল আছিলে। গতিকে সেইটো কাৰণে আমাৰ অকণমান সকলোৰে মনটো অকণমান বেয়া লাগিছে। তথাপিও ইমান টাফৰ মাজতো টাফ কম্পিটিশ্যনো হৈছে, তাৰ মাজতো যে আমাৰ কোনো প্লেয়াৰে মানে খালীকৈ অহা নাই, সকলোৱে ডিঙিত মেডেল এটা লৈ আহিছে। সেই তাৰ বাবে আমাৰ অসম অলিম্পিক সন্থা বহুত হেপী, আৰু আমাৰ অসম লন বল এছ'চিয়েশ্যন বিষয়ববীয়াসকলো বহুত হেপী, তেওঁলোকেও বহুত ভাল পাইছে। আৰু সেইটোৱে মই ক'ব বিচাৰিছোঁ। আৰু গতিকে আহ্বান কৰিছোঁ যে আমাক যদি এখন গ্ৰাছ কোৰ্ট মানে বেছি নালাগে, 3টা লেণ্ডৰ যদি বনাই দিয়ে, তেতিয়াহ'লেও আমাৰ প্লেয়াৰে অলপ যথেষ্টখিনি উন্নতমানৰ খেল প্ৰশিক্ষণ তেওঁলোকে দিবলৈ পাৰিব। উন্নতমানৰ খেল কেতিয়া হ'ব, যিহেতু সুবিধাটো যথেষ্ট কৰি দিছে। আৰু যদি আমি আহ্বান কৰিব পাৰোঁ, অলপ যদি আমাক ধৰক এইখিনি অসম চৰকাৰে অলপ বিবেচনা কৰি চাই, আলোচনা কৰি তেওঁলোকৰ সুবিধাৰ্থে আমাক যদি কৰি দিয়ে, আমাৰ আহিবলগীয়া প্ৰজন্মই, আহিবলগীয়া ল'ৰা ছোৱালী আৰু প্ৰেজেণ্ট ল'ৰা ছোৱালীয়ে যথেষ্ট উন্নতমানৰ খেল মানে দিবলৈ সক্ষম হ'ব বুলি মই ব্যক্তিগতভাৱে ক'ব বিচাৰিছোঁ, আৰু এজ এ ছিনিয়ৰ প্লেয়াৰ হিচাপে। নিশ্চয়কৈ অসম চৰকাৰে আপোনাৰ সেই আহ্বান নিশ্চয়কৈ শুনিব, সেয়া আমি আশা কৰিছোঁ। লগতে সুধিব বিচাৰিছোঁ, আৰু আপোনালোকৰ লগৰ জুনিয়ৰ প্লেয়াৰ কেইবাগৰাকীও এবাৰ হয়তো নতুনকৈ চাকৰি লাভ কৰিব, আৰু অলৰেডি বহুতৰে কিন্তু আছে, বেছিভাগৰে আছে। যেনেকৈ আপোনাৰ অলৰেডি গুজৰাট নেশ্যনেল গেমছত পদক পোৱাৰ বাবে আপুনি মানে চৰকাৰৰ তৰফৰ পৰা চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ'ল। গতিকে আপোনাৰ দৰে অসম দলত এনেকুৱা বহু প্লেয়াৰ আছে যিসকলে অলৰেডি চাকৰি পাইছে, কিন্তু আপুনি কিবা আহ্বান জনাব বিচাৰিব নেকি, যে যিসকলৰ চাকৰি আছে এইবাৰ ধৰি লওক পদক লাভ কৰাৰ পাছত তেখেতসকলৰ চাকৰি কিবা পদোন্নতি বা এনেকুৱা ধৰণৰ কথা কিছুমান থাকিব পাৰে নেকি, কিবা স্কোপ আছে নেকি? নহয়, এইটো পদক্ষেপটো তেওঁলোকে 3 বছৰৰ পৰাই লৈ আছে, আৰু বহুত যথেষ্ট উন্নতমানৰ পদক্ষেপ। কাৰণ এটা সংস্থাপন মানুহৰ জীৱনৰ বহুত মানে মেটাৰ কৰে। গতিকে আজি মই ষ্টিলেটত ময়ো কৰি আছোঁ। মই কণ্টেক্সুৱেল হিচাপে কোচ হিচাপে আছিলোঁ, কিন্তু মই এতিয়া ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচত কৰোঁ। যিহেতু মেডেলটো অনাৰ পিছত তেখেতসকলেতো নিদিলে নহ'লেহেঁতেন, আৰু এইবাৰো ঠিক তেনেকুৱা এটা আমি ঘোষণা কৰিছে বুলি দেখিছোঁ, যে মানে এইবাৰ যিবিলাক মেডেলিষ্ট হয় তেওঁলোকে চাকৰি পাব। আমাৰ লন বলতে আমি 5জন আছে, তেওঁলোকো পাব, আৰু আণ্ডাৰ-25 খেলাজনেও পাব। গতিকে সেইটো চাকৰি পোৱাটোতো বহুত ভাল কথা, আৰু নিজৰ জীৱনটো সংস্থাপন হ'ল, হয় নহয়? কিন্তু মই বিশেষকৈ আমি যিসকলে কৰি আছোঁ চাকৰি, তেখেতসকলে গোটেইখিনিয়ে আমি এটা অনুভৱ কৰোঁ যে আমাক কিবা এটা ইনক্ৰিমেণ্টেই হওক, বা এটা মানে অকণমান আমি মৰেল ছাপৰ্ট, ধৰক চবেইটো কষ্ট কৰি আমি খেলি আহিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, মানে চাকৰিটো আমি কৰি আছোঁ, কিন্তু তেখেতসকলে দিয়াই চাকৰি কৰি আছোঁ আমি, কিন্তু তাৰ মাজত যদি আমি অকণমান মানে কিবা এটা মানে আমাক মানে ডেজিগনেশ্যনে হওক, বা মানে যিকোনো ক্ষেত্ৰতে অলপ যদি আমাক তেখেতসকলে আমাৰ লগত সহযোগ কৰে, বা আমাক
অলপ কৃপা কৰে সকলোলৈ, সকলো প্লেয়াৰৰ কাৰণে যথেষ্ট এটা। আৰু মই ভাবোঁ দেই, এইটো এটা কি, টকাটো বহুত টকা পায়, বহুত মেটাৰ নকৰে, বহুত টকাটো বহুত মেটাৰো কৰে, কিছুমান ক্ষেত্ৰত মেটাৰো নকৰে, কিন্তু মানে বেছিকৈ মেটাৰ কৰে কিহৰ কাৰণে, স্পৰ্টছ পাৰ্চনবিলাকে বহুত কষ্ট কৰি খেলিবলৈ যায়। মানে অকণমান মানে মই ভাবোঁ আৰু যে কিবা এটা যদি মানে তেখেতসকলে বিবেচনা কৰি বা হেৰি কৰে, তেতিয়াহ'লে মানে আমাৰ সকলো প্লেয়াৰৰ কাৰণে যথেষ্টখিনি হেৰি হ'ব। আৰু আগন্তুক প্লেয়াৰ যিবিলাকে ধৰক মই ভাবোঁ দেই ছিলেকশ্যন পোৱা নাই, তেওঁলোকে কিন্তু এটা কথা ভাবিব লাগে দেই, যে মানে আমাক এই চৰকাৰে কিন্তু এটা বৰ ডাঙৰ পদক্ষেপ ল'লে য'ত আমি চাকৰি পাই আছে, গতিকে আগবাঢ়ি আহিব লাগে। মই মানে সদায় এটা কথাই কৈ আহিছোঁ, প্লেয়াৰবিলাক সদায় আগবাঢ়ি পেলাই মানে নিজে গভীৰভাৱে মানে শিকিব লাগে, খেলটো কেনেকৈ শিকে, সকলো ইভেণ্টতে কথা কৈছোঁ, ভালকৈ আয়ত্ব কৰিব লাগে। যিহেতু ইমান স্ক'প, আগৰ তুলনাত মইতো বহুত ছিনিয়ৰ প্লেয়াৰ, আগৰ তুলনাততো বহুত যথেষ্ট উন্নতমানৰ মানে পদক্ষেপ মানে চৰকাৰে লয়, আৰু তেওঁলোকে লোৱা মতে ঘোষণা কৰিছে, আৰু আজিও চাকৰি কৰি আছে বা সকলো ক্ষেত্ৰতে। আগতেতো তেনেকুৱা ধৰণৰ কথা কেনেকুৱা নাছিলেও, মানে সময় সুবিধা চাই পেলাই চব বস্তু আগবাঢ়ি যায়। গতিকে মই ভাবোঁ আৰু তেনেকৈ যথেষ্ট উন্নতমানৰ প্লেয়াৰো ওলাব, আৰু এইবিলাক এটা মানে হেৰি আৰু খুব ভাল লাগে, আৰু ভাবিলেই ভাল লাগে। নিজে কষ্ট কৰি খেলি আহি পেলাই যদি অকণমান উপহাৰ হিচাপে কিবা এটা পায়, যথেষ্ট আনন্দিত হয়, আৰু ময়ো আনন্দিত হওঁ। এইটোৱে আৰু এটা কথা আমাৰ ৰৈ গৈছে, একচুৱেলি আমি প্ৰথমতেই দেখাব লাগিছিলে। আপোনাৰ যদি এবাৰ গ'ল্ড মেডেলটো যদি আমাৰ দৰ্শকসকলক দেখুৱাই নিদিয়ে, সেই আধৰুৱা হৈ ৰ'ব। যদিও দেখা পাইছে ফটোত, যদি আমাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ দৰ্শকসকলৰ এবাৰ দেখুৱাই নিদিয়ে, এইটোৱে হ'ল সেইটো মেডেল, যিটো মেডেল আমাৰ যুটীয়াভাৱে তেখেতে নয়নমণি শইকীয়াৰ লগত জুতি বান্ধি খেলিছিলে, ডাবলছ, ওমেন্স ডাবলছ। তেখেতে এই ৰাষ্ট্ৰীয় ক্ৰীড়াত অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি দেখুৱাই আছোঁ, গগৈ স্পৰ্টছ শ্ৰেণীৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ। ইতিমধ্যে বাইদেৱে দেখুৱাই আছে, এই গ'লটো আনিবলৈ যাওঁতে বহুখিনি কষ্ট স্বীকাৰ কৰিব লগা হৈছে, আপুনি ইতিমধ্যে উল্লেখ কৰিছে। গতিকে কি ক'ব, আপুনি কিদৰে প্ৰস্তুতি চলাইছিলে? যিহেতু আপুনি এটা বিভাগত কৰ্মৰত হৈ আছে, বিভাগে আপোনাক কিদৰে ছাপোৰ্ট কৰিছে, বা আপুনি কি টাইমত প্ৰেক্টিছ কৰিছিল, অলপ এই প্ৰেক্টিছৰ কথা জানিব বিচাৰিছোঁ। ইয়াৰ আগতে মই মানে এইটো কথা ক'ব বিচাৰিছোঁ, আমি যিবিলাকে চাকৰি পালোঁ, আমাৰ অসম চৰকাৰে এটা আমাৰ বৰ সুবিধা কৰি দিলে, যে তেওঁলোকে মানে অফিচত আহি টেবুলত বহি চাকৰি মানে কৰিব নালাগে। তেওঁলোকে মানে অল দ্য টাইমছ, মানে যিখিনি সময়ত আমাৰ প্ৰেক্টিছৰ দৰকাৰ, অনুশীলনৰ দৰকাৰ, সেইখিনি সময়ত আমি প্ৰেক্টিছ গ্ৰাউণ্ডত থাকিব লাগে। আৰু গ্ৰাউণ্ডত এইকাৰণে থাকিব লাগে, আমি আগন্তুক গেমবিলাকৰ আমি ৰিজাল্ট দিবৰ কাৰণে আমি ইনভলভমেণ্টটো আমাৰ লাগিবই। আমি ঘৰত বহি থাকিবলৈ মেডেলটো কেতিয়াও পাব নোৱাৰোঁ। গতিকে সেইটো কাৰণে আমাৰ এই অসম চৰকাৰে আমাক যথেষ্টখিনি এইখিনি আমাক আগবঢ়াই দিলে। দ্বিতীয়তে নিজৰ বিভাগবিলাকক ক'বই লাগিব। মই ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচত কৰোঁ, বিশেষকৈ মোৰ ঘৰখন এটা পৰিয়াল। কেতিয়াও কোনো কাহানী মোৰ কালিকে কেতিয়াও মোক নকয় যে বনগীতা বা তুমি কিয় অহা নাই, তুমি কিয় প্ৰেক্টিছ, তুমি ক'ত আছা, কেতিয়াও নুসুধে। মই যেতিয়া এবাৰ কেতিয়াবালৈ মোৰ ঘৰটোৰ ওচৰতে কাৰণে মই অফিচত সোমাই যাওঁ, তেওঁলোকে মোক সোনকালে যোৱা উবেৰ হেৰি কৰি দিয়ে। এইটো মানে মোক ক'বই লাগিব। মোৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচ আৰু মানে অফিচত কৰোঁ, আৰু মোৰ মেডাম বন্দিতা মেডাম, মোৰ প্ৰেজেণ্ট ছাৰ, মোৰ নাম লৈছোঁ এইকাৰণে, প্ৰীতি ৰফিক, কলিতা দা, এইবিলাক সকলোৰ নাম লৈছোঁ মই এইকাৰণে, তেওঁলোকে প্ৰতিজন মানুহে মোক মানে ইমান ছাপোৰ্ট কৰিছে। আৰু মই ঠিক তেনেকৈ ভাবোঁ আমি বাকীবিলাকো যিবিলাক বিভাগত কৰি আছে, তেওঁলোকেও হয়তো সেইখিনি ছাপোৰ্ট পাইছে, নহ'লেতো কেতিয়াও ফিল্ডলৈ আহিব নোৱাৰিলে হয়। গতিকে মানে এইটো, আৰু দ্বিতীয়তে মই বহু দূৰৰ পৰা প্ৰেক্টিছলৈ যাওঁ। গতিকে মানে ইয়াৰ প্ৰেক্টিছ যিমান দূৰ কৰিলোঁ, যিমানখিনি কৰিলোঁ, মোক কেতিয়াবাই মোৰ মানে এইটো ভাঙি গৈছে, যিহেতু মই কষ্টৰ সাৰ্থক হ'ল এই গ'ল্ড মেডেলটোৱে। আৰু এই গ'ল্ড মেডেলটো আনিবলৈ সক্ষম হ'লোঁ, ৰাইজক উপহাৰ হিচাপে দিলোঁ, মোৰ মানুহখিনি এছ'চিয়েশ্যনক দিলোঁ, মোৰ অফিচত দিলোঁ, আমাৰ অসম চৰকাৰক দিলোঁ, সকলোকে দিলোঁ। আৰু তেওঁলোকৰ যদি আশীৰ্বাদ নাথাকিলেহেঁতেন, আমি দুয়োগৰাকী ইমান ধুনীয়া মানে প্ৰশংসনীয় খেলা বুলিয়েই কৈছোঁ, যিহেতু ৰাইজে দেখিছে আমাৰ খেলাখন, সেইটো কাৰণে আনিবলৈ সক্ষম হ'লোঁ। আৰু ৰাইজৰ আশীৰ্বাদটো সদায় লাগিবই। আৰু আমি গোটেই আগন্তুক আমাৰ বহুতো গেম আছে, আমি এনেদৰে প্ৰশিক্ষণ লৈ, এনেদৰে প্ৰেক্টিছ কৰি আমি আকৌ দেশৰ কাৰণে মেডেল আনিবলৈ চেষ্টা কৰিম। মেডেল চিমনি আমি দেখা পাইছিলোঁ, পিটি উষা মেমে আপোনালোকক মেডেল চিমনি আপোনাক মেডেল পিন্ধাই দিছিলে। তাকেইতো মই যেতিয়া পডিয়ামত দেখিছোঁ পিটি মেডামক, তেতিয়া মানে খুবেই ভাল লাগিছে আমাৰ। আৰু কাৰণ তেখেতে মেডেল পিন্ধাৰ নিচিনাটো আৰু কেনেকুৱা এটা অনুভৱ হ'ব, হয় নহয়? গতিকে মানে আমি বহুত সৌভাগ্যৱান।
আমাক তেখেতে পিন্ধাইছে, তেখেতে মানে আমি দেখা পালোঁ বা ফটো উঠিছোঁ বা তেখেতৰ লগত আমি সৌভাগ্যৱান বুলি ভাবোঁ। তেখেতে আমাক হেৰিখিনি কৰিছে আৰু চেক হেণ্ড কৰিছে। গতিকে অসমবাসী ৰাইজেও মই ভাবোঁ গৌৰৱান্বিত হৈছে। আৰু এইখিনিতে মই কৈছোঁ উইমেন পাৱাৰ, লাভলীনা কংগ্ৰেচুলেশ্যনছ, অংকুচিতা কংগ্ৰেচুলেশ্যনছ, নয়নমণি আৰু অল মেডেলিষ্টক মোৰ ফালৰ পৰা মই কংগ্ৰেছ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, মানে মেডেল টেলিৰ কাৰণে আমি বহুত মানে চেষ্টা কৰিব লাগে, আমাৰ মেডেল টেলি আগবাঢ়ক। কিন্তু নেশ্যনেল গেমছ এটাৰ নিচিনা গেমছ বহুত বহুত হিউজ গেডাৰিং, তাত আপোনাৰ মেডেল এটা পাবলৈ, ব্ৰঞ্জ এটা পাবলৈ বহুত কঠিন। আৰু মই ভাবোঁ যিসকলে মেডেল লৈ আহিছে দেশৰ কাৰণে বহুত 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 কষ্ট কৰিছে আৰু এইখিনি ক'বই লাগিব। গতিকে দেশৰ অলিম্পিক বুলি কোৱা হয়, গতিকে মই ভাবোঁ ৰাইজৰ আশীৰ্বাদতে সকলোখিনি হৈছে আৰু অসমবাসী ৰাইজেও বহুত সুখী আৰু অসম চৰকাৰৰ ব্যক্তিগত ছাৰসকলো সুখী আৰু আমাৰ অসম অলিম্পিক সন্থা সুখী আৰু প্ৰত্যেকটো বিভাগৰ প্ৰত্যেকটো এছ'চিয়েশ্যনৰ মেম্বাৰ বিষয়ে সকলো সুখী বুলি মই ভাবোঁ। এজ এ প্লেয়াৰ হিচাপে মই এইষাৰ কথা আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু অল মেডেলিষ্টক মোৰ ফালৰ পৰা শুভকামনা যাচিলোঁ। ৰাষ্ট্ৰীয় ক্ৰীড়াত আমি যিহেতু 18টাকৈ বছৰ অতিক্ৰম কৰিলে, আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত আমি অসমে আপোনাক কিমান দিন দেখিবলৈ পাব, হয়তো আৰু কিমান দিন খেলাৰ মন আছে ৰাষ্ট্ৰীয় ক্ৰীড়াত, বা মানে খেলৰ জগতত আৰু কিমান দিন থাকিব আপুনি? খেলৰ এইটো বৰ ভাল কুৱেশ্যন সুধিলা। তাৰমানে একচুৱেলি চাবলৈ গ'লেতো খেল বুলিবলৈ হ'লে মানুহৰ বয়স এটা নিৰ্ধাৰিত সময় থাকে নহয়। কিন্তু গতিকে মানে মোক চাগে হয়তো বহুতে দেখি বা শুনি অনুপ্ৰাণিত হৈছে। আমাৰ ইভেণ্টটো এটা প্লাছ পইণ্ট আছে, যিটো মই লন বলৰ কথা কৈছোঁ। হয়তো বেলেগ ইভেণ্ট মই ইমান দিনটো কেতিয়াও খেলিব নোৱাৰিলোহেঁতেন, বা মোৰ বেলেগ যিবিলাক প্লেয়াৰেই এতিয়া খেলি আছে আমাৰ লন বলতে, বহুতখিনি সৰু প্লেয়াৰো নাই। গতিকে মানে তেখেতসকলেও খেলিব নোৱাৰিলেহেঁতেন চাগে। কিন্তু এতিয়া আমাৰ এটা লন বলত বহুত প্লাছ পইণ্ট। মই গতিকে আগতেও কৈছোঁ মই মিডিয়াৰ যোগেদি যে আহক খেলক, এইটো মেচিয়ৰ্ড গেম। আটাইতকৈ ডাঙৰ কথা হৈছে এইজ বাৰ নাই, আৰু এইজ বাৰ থাকিলে হয়তো মইতো কেতিয়াও খেলিব নোৱাৰিলোঁ হয় বা বেলেগে নোৱাৰিল। কিন্তু এইজ বাৰ নাই কাৰণে আপোনাৰ প্ৰশ্নৰ উত্তৰটো মই দিব বিচাৰিছোঁ। এইজ বাৰ নাই কাৰণে মোৰ বডিয়ে যিমানলৈকে পাৰ্মিট কৰে আৰু এই বডিয়ে কেতিয়া পাৰ্মিট কৰিব, মই নিজকে সজাগ হৈ থাকিব লাগিব। মই নিজকে পূৰা ভালকৈ ৰাখিব লাগিব, মই পূৰা কেয়াৰফুল থাকিব লাগিব। তেতিয়া মই যিহেতু মনত মোৰ এটা দৃঢ় বিশ্বাস আছে, মোৰ অকণমান টাৰ্গেট এটা আছে, মই কমনৱেলথত অকণমান চেষ্টা কৰিম। গতিকে মানে সেইটো টাৰ্গেটৰ কাৰণে মই ধৰক খেলি যাম, আৰু মোৰ বডিয়ে পাৰ্মিট কৰালৈকে মই খেলি থাকিম বুলি মই ভাবোঁ। আৰু ৰাইজলৈ মই আৰু মেডেল দিবলৈ মানে সক্ষম হ'ব পাৰোঁ ৰাইজৰ আশীৰ্বাদ থাকিলে। আৰু মই যিমান দিন থাকে মই খেলি যাম। যেতিয়া মই নোৱাৰোঁ বুলি ভাবোঁ মই নিজে এৰি দিম, আৰু মই মোৰ নতুন প্ৰজন্ম হওক আৰু এনেকুৱা নহয় যে মই খেলি আছোঁ কাৰণে যে বেলেগক নিশিকাম বা নকৰিম। বহুত ওলাই আহক, আৰু বহুত মানুহকে সকলো প্লেয়াৰকে মোক বহুতে কণ্টেক্ট কৰে যে লুকুবা আমি খেলিব পাৰোঁনে, আহিব। তোমালোকে মষ্ট ৱেলকাম, আহা শিকা, আমাৰ পৰা শিকা। আমাৰ আৰু প্লেয়াৰ আছে, আমাৰ বহুত প্লেয়াৰে শিকাব পৰা আছে। গতিকে আহা, শিকা আৰু খেলা। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ দেই। আমাৰ যেতিয়া মানে মই লন বলৰ কথা কৈছোঁ, যেতিয়া মানে আমাৰতো 5জন ল'ৰা 5জন ছোৱালী খেলে, কিন্তু নেশ্যনেল গেমছত বিশেষকৈ 6টা ল'ৰা 6জনী ছোৱালী খেলে। কিন্তু তাৰ বাহিৰেতো আমাৰ লন বলততো বহুতখিনি প্লেয়াৰ আছে, বহুতখিনি তেওঁলোকে ৰেংকিং দি পেলাই যিসকল অহা নাই, তেওঁলোকে 10লৈকে থাকে বা 20লৈ থাকে। তেওঁলোকে মানে মই এই কেম্পটোত দেখা পালোঁ, তেওঁলোকক মই ইয়াৰ পৰাই অভিনন্দন জনাইছোঁ। তেখেতসকলে যদিও মেডেল মানে চিলেকশ্যন পোৱা নাই অসম টীমত, তেখেতসকলে মানে আমাৰ বাহিৰৰ পৰা কোচ আহিছে, তেখেতসকলে ইমান ছাপোৰ্ট কৰিছে আমাক। মানে তেখেতসকলে আমি যেতিয়া কেম্পলৈ আহোঁ ৰাতিপুৱা 6:30, তেতিয়া সেইবিলাক ছিনিয়ৰ প্লেয়াৰ আৰু জুনিয়ৰ প্লেয়াৰ সকলোখিনি মানে আমাৰ ফিল্ডত বহি থাকে। কিয় বহি থাকে? তেখেতসকলে আমাৰ লগত খেলিবৰ কাৰণে। আমি যিহেতু বেলেগত গৈ পেলাই খেলিম, এখন ষ্টেটৰ লগত খেলিম, তেতিয়া আমাৰ লগত তাহাঁতি কম্পিটিশ্যন খেলে। এইটো বহুত এটা প্লেয়াৰৰ মনোবৃত্তিটো ইয়াৰ পৰা অনুভৱ কৰিব পাৰি, নহয় জানো? গতিকে মই ব্যক্তিগতভাৱে তেখেতসকলক মিডিয়াৰ যোগেদি মই তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাক আগমুহূৰ্তলৈকে আমাৰ লগত ছাপোৰ্ট কৰি পেলাই আমাৰ লগত খেলিছে। আমাৰ সকলো ল'ৰা ছোৱালী, আমাৰ যিখিনি চিলেকশ্যন পোৱা নাই, তাৰমানে ইয়াৰ পৰা কি বুজা যায়? তেখেতসকলে
আগন্তুক তেখেতকো খেলিব হয়তো আজি টিমটো কালি নাথাকিবও পাৰে কিন্তু আমাৰ লন বলৰ সকলো প্লেয়াৰৰ এইখিনি বস্তুৱে মোৰ বহুত ভাল লাগিছে মই সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মানে এইখিনিয়ে ক'ব বিচাৰিছোঁ নিশ্চয়কৈ আপুনি বহুখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল গল্ডেন গাৰ্ল বনগীতা হাজৰিকা বাইদেউ ইতিমধ্যে শেহতীয়াভাৱে সকলোৱে গম পাইছে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়াত অৰ্জুন নয়নমণি শইকীয়াৰ লগত জুতি বান্ধি এগৰাকী বনগীতা হাজৰিকাই স্বৰ্ণ দখলেৰে অসমক গৌৰৱান্বিত কৰিলে আমি আশা কৰিম তেখেতৰ যিখিনি সপোন আছে তেখেতে ইতিমধ্যে উল্লেখ কৰিছে কমনৱেলথ গেমছক লৈ তেখেতৰ বহুখিনি সপোন আছে আমি আশা কৰিম তেখেতৰ সেইখিনি সপোন আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ এনি ধন্যবাদ